সঁচাকৈ মোৰ যে বহুত ভাল লাগিছে। আচলতে তোক লৈ মই বহুত গৌৰৱবোধ কৰিছোঁ। তই যে ইউনিভাৰ্চিটিৰ ভিতৰতে একদম টপাৰ হৈ ওলাই আহিছ, সঁচাকৈ এইটো কিন্তু তোৰ জীৱনৰ বহুত ডাঙৰ কথা। মোৰ আকৌ তোৰ ওপৰত বহুত বিশ্বাস আছিলে দেই। মইতো ভাবিছিলোঁ আগতেই জানো তই যে ভাল ৰিজাল্ট এটা কৰিবি বুলি। তাকেহে মা দেউতাই বহুত কষ্টৰে পঢ়ুৱালে। তাকে এতিয়া মোৰ ভালেই লাগিছে, অন্ততঃ মা দেউতাৰ মুখত হাঁহি এটা বিৰিঙাব পাৰিছোঁ। সেইটোৱে মোৰহে আৰু কি হ'ব, মইচোন ইমান চেষ্টা কৰিলেও নোৱাৰোৱেই তোৰ দৰে হ'বলৈ। পাৰিবি কিয় নোৱাৰিবিনো, চেষ্টা কৰিলে সকলোবোৰ সম্ভৱ হয়। বাদ দে চেষ্টা কৰাৰ কথা, তোৰ দৰে ভাগ্য মোৰ নহয়। কি যে কওঁ নহয় তই, নিজকে তেনেকৈ কিয় ভাবিছ? বাৰু এইবিলাক কথা বাদ দে, পিছে এতিয়া তই কি কৰিম বুলি ভাবিছ? এতিয়ানো কি কৰিবি, কম্পিটিটিভ এক্সামবিলাককে দিব লাগিব আৰু কেনেবাকৈ কিজানি পাছ কৰোৱেই। পাছ কৰিলে কিজানি চাকৰি এটা হয়ে। তাই কথা শুন, তই পৰীক্ষা দিবি আৰু পাছ নকৰিবি নহয়। আজিকালিচোন পৰীক্ষাবিলাক বহুত টাফ হয়। সেইটো পিছে হয় বাৰু, আমি যি পৰীক্ষা নিদিওঁ কিয় দুইজনে কিন্তু একেলগে দিম আকৌ দেই। হ'ব বাৰু। পিছে গাঁৱৰ মানুহ খবৰ ল'বলৈ আহিছেনে নাই? আহিছে দেই, বহুতখিনি আহিছে বাৰু, বহুতে ভালেই পাইছে। সকলোৱে সহায় সহযোগিতা কৰাৰ কাৰণে মই এমএটো পঢ়িব পাৰিলোঁ। এতিয়া আৰু পিছৰখিনি কি হয় নাজানো। মা দেউতাইনো আৰু মোৰ লগতে কিমান পইচা খৰচ কৰি থাকিব, সেইবিলাক কথাও চিন্তা হয়ও মাজে মাজে। আজিকালিচোন সকলোতে পইচা নাথাকিলে নহয়েই। সেইটো পিছে হয় বাৰু। সেইকাৰণে মই তোক কৈছোঁ, তই যেনে তেনে হ'লেও কিন্তু চাকৰি এটা ল'বই লাগিব আকৌ দেই। জাননে তোক মোৰ এইকাৰণেই ভাল লাগে, তই যে মোক ইমান সাহস দিয়, ইমান উৎসাহ দিয়। সঁচা অৰ্থত তই সঁচা বান্ধৱী মোৰ। হাইও হ'ব দে, লেকচাৰ বন্ধ কৰ, যা চাহ অকণমান দে, চাহ অকণ খাওঁ লাগিছে। তোক আকৌ মই চাহ তাহ নিদিওঁ বুলিহে ভাবিছিলোঁ। হয় নেকি? তোক চাহ নিদিয়াকৈ থাকিলে তই চাগে কেইদিনলৈ গাই থাকিবি তাৰ ঠিক নাই। তই বৰচোন ইয়াতে, মই পটককৈ তোৰ কাৰণে চাহ অকণ বনাই আনোগৈ। ঐ চাহত কিন্তু চেনি অকণ বেছিকৈ দি আনিবি দেই। কিমান আৰু এজনীৰ আগত এক্টিং কৰি থাকিম মই। তাইৰ সফলতাক লৈ মই সঁচাকৈ জলো। সকলোতে খালি এইজনী আগবাঢ়িব, মোক চবেই জোকায় বোলে লগতে থাক, এজনী আগবাঢ়ি গৈছে আৰু তই দিনে দিনে পিছ পৰিহে গৈছ। এইজনীৰ কাৰণে মই সকলোৰে আগত হাঁহি এটাৰ পাত্ৰ হ'ব লাগে। কিমান আৰু সহ্য কৰি থাকিম। চাকৰি এটা পাবলৈ হ'লে মোক চাগে কিমান হাঁহিব তাৰ ঠিকনা নহ'ব। সকলোতে খালি তাইৰে জয়গান, সকলোৰে মুখত খালি তাইহে সদনাম ওলাব। একদম মানে মোৰ মাথাটো একদম ঘূৰাই যায়গৈ তাইৰ কথা ভাবিলে। এইবিলাক মই কি বকি আছোঁ, কোনোবাই শুনিবলৈ হ'লে হ'ল আৰু। পূজা হ'লনে নাই তোৰ চাহ? দে আকৌ। তেতিয়াহ'লে আৰু আমাৰ বাবাকনৰ কাৰণে ছোৱালীজনী সোনকালে চাবগৈ লাগিব। হয় দিয়া, বুজিছা, একদম ভাল ছোৱালী বুলি কৈছে, একদম সংস্কাৰী ছোৱালী, পঢ়াই শুনায়ো বহুত ভাল ছোৱালীজনী। মানে আমি যি ধৰণৰ ছোৱালী বিচাৰি আছিলোঁ তেনেকুৱা ধৰণৰ ছোৱালীয়ে পাইছোঁ। হয় দিয়ক, আজিকালি আকৌ ছোৱালীবিলাকক বুজিবলৈও টান নহয়। ছোৱালীজনী যদি সংস্কাৰী পঢ়া শুনাই তেনেহ'লে আৰু না কৰিব নোৱাৰি, বুজিছে? ময়ো সেইটোৱে ভাবিছোঁ, বুজিছা। তাতে গাঁৱৰ ছোৱালী আৰু বহুত ধনী ঘৰৰো নহয়, মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, গতিকে ভালেই হ'ব লাগে। হয় দিয়ক, গাঁৱৰ চহৰৰ বুলি কথা নাই, মুঠতে ছোৱালীজনী ভাল হ'লেই হৈছে আৰু। আমাৰ এটাই ল'ৰা, তাকেহে ভয়ো লাগে পাই বিয়া বাৰুৰ ক্ষেত্ৰত। ভয় কৰিব নালাগে আমি সোনকালে গৈ ছোৱালীজনী চাই আহিবগৈ লাগিব। তাকেহে আপুনি এটা কাম কৰিবচোন, জ্যোতিষী এজনৰ ওচৰলৈ গৈ ভাল দিন এটা চাই আহিবগৈ। হয় দিয়া, তুমি ঠিকেই কৈছা, মই বাৰু ভালদৰে জ্যোতিষী এজনৰ ওচৰলৈ গৈ চোৱাবগৈ লাগিব। তাকেহে পঢ়া শুনা হ'লে ভাল, ছোৱালীজনী ভৱিষ্যতৰ কাৰণে ভাল হ'ব। আৰু এটা কথা, ছোৱালীজনী যদি কিবা আৰু পঢ়িবলৈ মন কৰে তেনেহ'লে বিয়াৰ পিছত আমাৰ ঘৰৰ পৰাই পঢ়িব পাৰিব বুলি ক'ব লাগিব। আচলতে বুজাবুজিটোহে মেইন, আমি ভালদৰে ডাঙৰে ডাঙৰে কথাবিলাক আলোচনা কৰিব লাগিব। হয় তুমি ঠিকেই কৈছা। এটা কাম কৰোঁ বুজিছা, মই আজিয়ে গৈ জ্যোতিষীজনৰ ওচৰত গৈ ভাল দিন এটা চোৱাই আনোগৈ। সেইটোকে কৰাম যাওক। মা, তোমালোকে বুজিবলৈ চেষ্টা কৰা, মোৰ এতিয়া বিয়া হ'বলৈ অলপো মন নাই। মই চাকৰি এটা নোপোৱালৈকে বিয়া নহওঁ মা। আইজনী, তোৰ কথাষাৰ মই বুজি পাইছোঁ, তোৰ অন্তৰৰ কথাবোৰো মই বুজি পাইছোঁ, কিন্তু ল'ৰাটো বৰ সংস্কাৰী ঘৰৰ ল'ৰাও, বৰ ভাল ঘৰৰ ল'ৰা। সকলো মাক দেউতাকে নিজৰ ছোৱালীজনীক এটা ভাল পৰিয়াললৈ বিয়া দিব বিচাৰে। সেই পৰিয়ালটোৰ কথা বতৰা, আচাৰ ব্যৱহাৰ যিবিলাক শুনিছোঁ, সেই সকলোবিলাক দেউতাৰ আৰু মোৰ মনে মিলিছে। সেইকাৰণেহে মই তোৰ বিয়া হোৱাটো বিচাৰিছোঁ। সকলো সময়তেতো এনেকুৱা প্ৰস্তাৱ নাহে, আৰু ছোৱালী মানুহৰতো এইটো ধৰ্ম, এদিন নহয় এদিনতো বিয়া হ'বই লাগিব। মা, বুজি পাইছোঁ, ছোৱালী হ'লে বিয়া হ'বই লাগিব, কিন্তু মা মই ইমানখিনি পঢ়ি শুনি কিবা এটা কৰিব বিচাৰোঁ নিজৰ বুলি। আৰু তোমালোকে তাতে কৈছা তেওঁলোকৰ ঘৰ হেনো চহৰত। মোৰ চহৰলৈ বিয়া হ'বলৈ একেবাৰে মন নাযায়, মোৰ গাঁওহে ভাল লাগে মা। চহৰৰ ধনী ধনী মানুহবোৰলৈ মোৰ কিবা এটা ভয়ে লাগে। আইজনী, তোৰ বেয়া হোৱাটো এই মাৰ বাপেৰ হালে
নিবিচাৰে নহয়, তোৰ ভালৰ কাৰণেই আমি বিচাৰিছোঁ। তই কথাষাৰ অকণমান চিন্তা কৰি চাচোন। আইজনীও, মই বাৰু তোক জোৰ নকৰোঁ, কিন্তু সঁচাকৈয়ে মানুহঘৰ বৰ ভাল মানুহ, মোৰো মনে মিলিছে। আৰু তোৰ পেহীয়েৰে কেতিয়াও তোক বেয়া এখন ঘৰলৈ বিয়া দিব নিবিচাৰে। পেহীয়েৰে চাই দিছে যেতিয়া তোৰ ভৱিষ্যত ভালৰ কাৰণেই কিবা এটা ভাবিহে চাই দিছে। আৰু অকণমানকেও কৈছে বোলে তই যদি কিবা পঢ়া শুনা কৰিবও বিচাৰ তেনেহ'লে তাতেই থাকি তই পঢ়া শুনাও কৰিব পাৰিবি। এনেকৈ কোৱা মানুহ জানো সহজতে পাবি? আইজনীও, তই কথাষাৰ অকণমান ভাবি চিন্তি চাচোন। কাইলৈ তেওঁলোক আমাৰ ঘৰলৈ আহিম বুলি কৈছে। তোক আকৌ আমি জোৰ কৰিছোঁ বুলি নাভাবিবি। হ'ব বাৰু দিয়া, তোমালোকে কিবা এটা ভালৰ কাৰণেই ভাবিছা, মইনো আৰু কি ক'ম। তোমালোকে যি কোৱা মই তাতে ৰাজি হ'ম। মা, সঁচাকৈ কৈছনে আইজনী? তই আকৌ মনত ক্ষোভ ৰাখি কথা কৈছ নেকি? নাই নাই মা, তেনেকুৱা একো নহয়। ঠিক আছে তেনেহ'লে তই কৈছ যদি। আৰু আলহী আহিলেই বুলিয়ে যে তই বিয়া হ'বই লাগিব তেনেকুৱা কোনো কথা নাই নহয়। কাইলৈ বাৰু তেওঁলোকৰ লগত কথা বতৰাবোৰ পাতি চাওঁচোন, ভালেই নে বেয়াই নে, বেলেগে কোৱা কথাহে। আমি তেওঁলোকক ভালদৰে নুবুজালৈকে তোক আমি তেওঁলোকৰ হাতত গতাই দিব নোৱাৰোঁ। এইখিনি কথা আমি বুজি পাওঁ আৰু নিজৰ জীয়েকক কেতিয়াও বিপদৰ মুখলৈ আমি ঠেলি নিদিওঁ। তই চিন্তা নকৰিবি। দেউতাৰাই ঠিকেই কৈছে, সকলোবিলাক চাই চিতিহে বিয়াৰ কথা ভাবিম। হ'ল বুলি আৰু তোক সিহঁতৰ হাতত কটাই দিব নোৱাৰোঁ নহয়, তই চিন্তা নকৰিবি। আৰু এটা কথা পিছে পেহীয়েৰে অকণমানকৈ কৈছিলে, তেওঁবিলাক বোলে আমাৰ ওচৰৰ সেই কাষৰ গাঁওখনৰ পৰা উঠি গৈ চহৰত থকা। মই হেনো অকণমানকৈ চিনি পামেই। নামটো কিবা এটা কৈছিলে, ফোনত নেটৱৰ্ক নোহোৱাৰ কাৰণে ফোনটো কাট খাই গ'ল। তেনেকৈ যদি আৰু চিনাকিতে ওলাই যায় ভালেই হ'ব। হয় নেকি? তেতিয়াহ'লে দেখোন খুব ভাল কথা। আপুনি হ'লে নামটো ভালকৈ শুনিব নোৱাৰিলে। হ'ব দিয়া, কাইলৈ দেখা দেখি হ'লেই কথা বতৰা পাতিলেই গম পাম নহয়। ইমানো আমাৰ জানি থাকিবলৈ দৰকাৰ নাই। কাইলৈ যিহেতু আহিবই, তেতিয়াই ভালকৈ আৰু কথা বতৰা পাতি ল'ব লাগিব। তাকেহে, হ'ব বাৰু। মা দেউতাৰ মুখখনলৈ চাই, আশাবোৰ হেঁপাহবোৰলৈ চাই মই হ'ব বুলি কৈ দিলোঁ হয়। এতিয়া আকৌ কিবা এটা মনটো বেয়া বেয়াহে লাগিছে। মই বাৰু ভুল কৰিলোঁ নেকি? একদম মানে একো চিন্তা কৰিব নোৱাৰা হৈ পৰিছোঁ। এই ৰিয়াজনীও আকৌ সময়ত লগ নাপাওঁৱেই নহয়। তাইও ঘৰত নাই, তাইও মোমাইকৰ ঘৰলৈ গ'ল। তাই থকা হ'লে অন্ততঃ মোক কিবা এটা সিদ্ধান্ত দিব পাৰিলেহেঁতেন। তাইক নোকোৱাকৈয়ে, তাইক নজনাকৈয়ে মই সিদ্ধান্তই লৈ পেলালোঁ। সঁচাকৈ বিপদৰ সময়ত তাইলৈ মোৰ বৰকৈ মনত পৰিছে। প্ৰতিটো মুহূৰ্ততে সাহস হৈ তাই থিয় দিয়ে, বহুত উৎসাহ দিয়ে তাই। জীৱনৰ এই ডাঙৰ সিদ্ধান্তটো তাইক জনাব লাগিছিল। বহুত বেয়া কথা হৈছে, তাই গম নোপোৱাকৈ যদি সকলোবোৰ সিদ্ধান্ত হৈ যায় কি হ'ব বাৰু? তাইলৈ মোৰ বৰকৈ মনত পৰিছে। কিনো কৰিম, তাইতো ঘৰত নাই এতিয়া। এইজনী মানে অকল ঘূৰিয়ে ফুৰে। এতিয়া মই অকলে অকলে ফচি মৰিছোঁ। সঁচাকৈ তাই মোৰ জীৱনৰ কাৰণে বহুত বিশেষ। সৰুৰে পৰা একেলগেই খেলা ধূলা কৰি ডাঙৰ হৈছোঁ। তাই মোৰ কাৰণে সকলো কৰিব পাৰে আৰু ময়ো তাইৰ কাৰণে সকলো কৰিব পাৰোঁ। প্ৰতিটো মুহূৰ্ততে মই তাইক লগ দি আহিছোঁ আৰু তাইও তেনেকৈ মোক লগ দি আহিছে। তাকে আজিৰ দিনত তাইৰ দৰে বান্ধৱী পাবলৈ খুব টানেই। বাৰু যি হয় দেখা যাওক। মাহঁতে কৈছে নহয়, আলহী আহিলে যে বিয়া ফিক্স হৈ যাব তেনেকুৱা কোনো কথা নহয়। মাহঁতৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মা দেউতাহঁতে সকলোবিলাক ভালদৰে চাই চিতিহে বিয়া দিন কৈছে। মই এটাই জানো, মা দেউতাহঁত সুখী হওক। মই মোৰ মা দেউতাক যিকোনো প্ৰকাৰে সুখী কৰিব বিচাৰোঁ। মাহঁতৰ মুখত হাঁহি বিৰিঙাব বিচাৰোঁ। ভালেই হ'ল দিয়ক, চিনাকিতেই যেতিয়া ওলালে। সঁচাকৈ আপুনি সেই পুতুকণ ককাইদেউ ল'ৰা বুলি জানি মোৰ মনটো বৰ ভাল লাগিছে বুজিছে। মই আকৌ কালি কৈছোঁ বোলো সেই অকণমান চিনাকিতে বুলিও কৈছে আমাৰ ভনীয়ে। তাকে বোলো আহিলেহে ওলাব আৰু। ভালেই হ'ল দিয়ক, পুতুকণ ককাইদেউ বুলি ক'লে এইখিনি সকলোৱে চিনি পায়। হয় দিয়ক, দেউতা বৰ ভাল মানুহ আছিলে। দেউতালৈ আজিও মনত পৰে। এনেকুৱা লাগে যেন দেউতা বৰ সোনকালেই ঢুকাই থাকিলে। আগতে মানুহটোৱে বোলে বৰ কষ্ট কৰিছিল। আমাৰ দেউতাহঁতে কয় নহয়, গাঁৱৰ আকৌ ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে আকৌ পুতুকণ ককাইদেউ বুলিয়েই মাতে। হয় নোহোৱা নহয় পিছে কথাটো। এতিয়া আৰু চিনাকিতে ওলালে যেতিয়া আপোনালোকে আৰু চিন্তা কৰিব নালাগে। আমাৰ ছোৱালীজনী পচন্দই হৈছে, বৰ ভাল ছোৱালী আৰু আমি শুনিছোঁ তাই ভাল ছোৱালী বুলি। হয় দিয়ক, কিন্তু কম আৰু পিছে ল'ৰাৰ আকৌ পচন্দ হৈছেনে নাই হোৱা? সেইটো আকৌ ডাঙৰ কথা। নাই মোৰ ক'ব লগা একো নাই। মা পাপাই
যি কয় সেয়াই হ'ব। আও ডেকা ল'ৰা, তুমি দেখোন বৰ চিধা চাধা দেই। পিছে এটা কথা ক'বলৈহে বাকী থাকিলে। কওকচোন। মানে আমি হৈছোঁ গাঁৱলীয়া মানুহ, চহৰৰ হালচাল ইমান বুজি নাপাওঁ। গতিকে ছোৱালীজনীক অকণমান বুজাই বঢ়াই ল'ব লাগিব। তাতে তাই পঢ়া বুলি ইমানকৈ কাম বনো কৰিবলৈ নিশিকিলে। সেইখিনিও আকৌ আপোনালোকে চাই চিতি দিলেহে হ'ব। সেইবিলাক কথা আপোনালোকে একেবাৰে টেনশ্যন নল'ব। মই আছোঁ নহয়, মই নিজৰ ছোৱালী গোটেই ভাবিম আৰু নাজানিলে সেইবিলাক শিকাই বুজাই ল'ব পাৰিম। আৰু তাৰো জনা শুনা ছোৱালী, শিকাই বুজাই ল'লে পাৰিব নিশ্চয়। পিছে তাই সেই পঢ়া শুনাৰ প্ৰতি ধান্দাটো অলপ বেছি। তাৰোপৰি এই পৰীক্ষা চৰীক্ষাবিলাকো দি আছে। চাকৰি বাকৰিৰ কাৰণে তাই অকণমান মন কৰি আছে, নিজাকৈ কিবা এটা কৰিবৰ কাৰণে। আপুনি এইবিলাক টেনশ্যন নল'ব। তাই যদি পঢ়িম বুলিও ভাবে তেতিয়াহ'লে তাই আমাৰ ঘৰত গৈও তাই পঢ়িব পাৰিব। আৰু সেই লগতে চাকৰি যদি তাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমি বাধা নিদিওঁ। আমি সেইবিলাক কথা বুজি পাওঁ। তাই ইমান কষ্টকৈ ইমান ধুনীয়াকৈ পঢ়িছে যেতিয়া চাকৰি এটাৰ কথা ভাবিবই দিয়কচোন। আজিকালি সকলো ছোৱালীয়ে আচলতে সেই নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হোৱাটো বিচাৰে। গতিকে আমাৰ ক'ব লগা একো নাথাকে। আৰু তাই চাকৰি নকৰোঁ বুলি ক'লেও আমাৰ ক'ব লগা একো নাথাকে। হয়, এইজনে ঠিকেই কৈছে। তাই বিয়াৰ পিছতো যদি পঢ়িম বুলি ভাবে তেনেহ'লে আমাৰ ঘৰত ধুনীয়াকৈ পঢ়িব পাৰিব। আৰু চাকৰি বাকৰি কথাবোৰ তাই একান্ত ব্যক্তিগত কথা। যদি ইচ্ছা কৰে কৰিব পাৰে, যদি ইচ্ছা নকৰে তেতিয়া আমাৰ কোনো আপত্তি নাথাকে। এইবিলাক কথাত তাইক চিন্তা কৰি থাকিবৰ কাৰণে মানা কৰিব। বাৰু ঠিক আছে, তেনেকৈ হ'লেতো ভালেই দিয়কচোন। এতিয়া কথা আগবাঢ়িলে যেতিয়া বিয়াখন সোনকালে পতাৰ ব্যৱস্থাটো কৰিব লাগে। সোনকালে ভাল দিন বাৰ এটা ঠিক কৰি বিয়াখনৰ আয়োজন কৰিব লাগে বুলি মই ভাবিছোঁ। হয় দিয়ক, সেইটোকে কৰিব লাগিব। বাৰু এতিয়া পিছে আমি যাওঁহে। আমাৰ মৰমৰ বোৱাৰীজনীক মাতি দিবচোন। তাই সেই চাহ বনাই আছে, বোলে আকৌ একাপ চাহ খুৱাই পঠিয়াওঁ বুলি। বলক নহ'লে ভিতৰলৈকে, ডাইনিং হললৈকে চাহ একাপো খাই ল'ব। চাহ বাৰু নিদিয়া হ'লেও হয়, কিয়নো আকৌ কষ্ট কৰিব লাগে। বলক বলক, একো নহয়, চাহকাপহে পাৰিব খাব। মই পূজাহঁতৰ ঘৰলৈ যাম। মই নথকাকৈ তাই কেনেকৈ এনেকুৱা সিদ্ধান্ত ল'ব পাৰিলে? তই গৈ কিডাল কৰিবিগৈ? তই নাথাকোঁতেই বিয়াই ফিক্স কৰি পেলালে। দেখিলি লগৰে ছোৱালী কিমান এটা ভাল দৰা পাইছে। চাচোন, প্ৰতিটো ক্ষেত্ৰতে তাই আগবাঢ়ি যোৱা। খালে আকৌ সকলোৱে পুতুকণ ককাইদেউক চিনি পায়। পুতুকণ ককাইদেউ কিমান খানদানী মানুহ তই জানো জান? ইমান এটা খানদানী পৰিয়াললৈ বিয়া দিয়াটো মাক বাপেকৰ কাৰণে সৌভাগ্যৰ কথা। এতিয়া আৰু তই গৈ ভগা সবাহত উৰুলি দিবলৈ যাব নালাগে। এতিয়া তোৰ কথা ইয়াত কোনেও নুশুনে, বুজিছ? যি বিয়া হ'ব হ'বই। মা তুমি চাই থাকা, মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। প্ৰতিটো ক্ষেত্ৰতে খালি তাই আগবাঢ়ি যাব, সদায় মই পিছ পৰি থাকিব লাগে। তাইৰ কপালখন কেনেকৈ ইমান ভাল হ'ব পাৰে? বিয়া হ'ব তাকো চহৰলৈ, ইমান এটা নাম থকা পৰিয়াললৈ। সঁচাকৈ তাইক কিন্তু মানিছোঁ দেই। আৰু তোক চা, তই তাইৰ লগত থাকহে থাক, তই একোৰে যোগ্য নহয়। দেখিলি কেনেকৈ ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি ভালদৰে পাছ কৰি এতিয়া ভালদৰে পালে, আৰু তই একেবাৰে জিৰ' হৈ পৰিলি। মা প্লিজ মোক আৰু জ্বলাই নাথাকিবা। আৰু শুনা, চাবা মই তাইৰ জীৱনটো কেনেকৈ ধ্বংস কৰিব পাৰোঁ। পূজা পূজা পূজা, তই বুজি নাপাওঁ কিয়? তই এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লি? আৰে তই এতিয়া বিয়া হৈ কি কৰিবি? তোৰ জীৱন বৰবাদ হৈ যাব। তোৰ এটা ইমান ধুনীয়া ভাল ফিউচাৰ আছে, তই নিজৰ ফিউচাৰটো কিয় ধ্বংস কৰিব বিচাৰিছ? নহয় মা দেউতাৰ কথা মই পেলাব নোৱাৰিলোঁ। আৰু শুনচোন, পৰিয়ালটো বোলে বহুত ভাল জাননে? আৰু তেওঁলোকে কৈছে মই যদি বিচাৰোঁ তেনেহ'লে মই বিয়া হৈ পঢ়িব পাৰিম, আৰু মই যদি বিচাৰোঁ তেনেহ'লে চাকৰিও কৰিব পাৰিম। আচলতে তই বুৰ্বক। চহৰীয়াল মানুহৰ কথা মোক ভাল বুলি নকবি। আচলতে তই পঢ়া শুনাৰ কাৰণে সিহঁতি তোক জোৰ কৰি বিয়া পাতিব খুজিছে। মেইন কথাটো হৈছে পইচাৰ কাৰণে তোক বিয়া পাতিব খুজিছে। তাৰমানে তই এইবিলাক কি কথা কৈছ? মই বুজা নাই পাই। তইনো ক'ত বুজি পাবি? শুন, তই ভালদৰে পঢ়া শুনা কৰা ছোৱালী, আৰু তাৰ পাছত তই চাকৰি পাবি, আৰু চাকৰি পইচাখিনি সিহঁতে খাব, বুজিলি? আৰু তই বিয়া হৈ গৈ কি কৰিব লাগিব সেইটো জাননে নাজান? ঘৰখনৰ সমস্ত দায়িত্ব তয়ে ল'ব লাগিব। বাচন ধোৱাৰ পৰা আদি কৰি কাপোৰ ধোৱা, ভাত বনোৱা, শাক বনোৱা, এইবিলাক কৰি থাকিবি নেকি তই? মোৰচোন ভয়ে লাগিছে তোৰ কথাবোৰ শুনি। তই হৈছে গাঁৱৰ ছোৱালী আৰু চহৰলৈ বিয়া হ'বি, আৰু তোক চহৰৰ মানুহে এনেও চাকৰণিৰ দৰে জ্ঞান কৰিব। চাবিচোন সকলো কাম তোৰ হতুৱাই কৰাব।
তই যিবিলাক সপোন দেখিছ তেনেকুৱা বাস্তৱত একো নহয়, বুজিলি? সপোন সপোন হৈ থাকিব তোৰ। তই এবাৰ ভালকৈ ভাবিছা বিয়া হবিনে নহ? ভাবিলো নাইও, ইমানখিনি আগবাঢ়ি যোৱাৰ পিছত মই আৰু না কৰিব নোৱাৰো। আৰে পূজা, তই কথাবিলাক অকণো বুজি নাপাও। আৰু শুন, চহৰৰ ল'ৰাবিলাক ভাল বুলি ভাবিছ নেকি? কেইজনীৰ লগত ভাল পোৱা আছে তাৰ কোনো ঠিকনা নাই। আৰু বিয়া পতাৰ পিছত কি ছোৱালীৰ লগত লেলিমাই নকৰিব বুলি ভাবিছ নেকি? একদম শুনি আছে চহৰৰ ল'ৰাবিলাক। জানো পাই, ল'ৰাটো দেখাতচোন তেনেকুৱা যেন নালাগিলে। ঐ, তইনো কিয় মামা ঘৰলৈ গৈছিলি? তই থকা হ'লে হয়তো এনেকুৱা নহ'লহেঁতেন। মোৰ যে বৰ ভয় লাগিছে। তই কোৱা কথাবিলাকো নোহোৱা নহয়। আচলতে কি জাননে, মা দেউতাহঁত চিধা মানুহ, এইবিলাক তেৰা বেকা কথা একেবাৰে বুজি নাপায়। আৰু ময়ো কথাবিলাক চিধাকেই ভাবোঁ। তইহে মোক ভালকৈ বুজাই দিব পাৰ। তই কোৱা কথাবিলাক সঁচা হ'লে কি হ'ব বাৰু? এইবিলাক কথা আগতে তই এবাৰ ভাবিব লাগিছিলে। জানো পাই, যি হয় হ'ব আৰু। তাকেহে, বিয়া হোৱাৰ পিছত মই বৰ অকলশৰীয়া হৈ পৰিম। এতিয়া বাৰু সকলো ক্ষেত্ৰতে বিপদত সহায় কৰা মানুহ তয়ে আছ দেচোন। তয়ে সকলোবিলাক মোক বুজাই বঢ়াই দিয়। কিন্তু বিয়াৰ পিছত মোক বাৰু তোৰ দৰে কোনে বুজাব? তাৰমানে তই বিয়া হবিয়ে? পূজা, তই বিয়া হ'ব নালাগে। নাই, মই আৰু না কৰিব নোৱাৰো। ঠিক আছে, যি কৰ কৰি থাক। মা, মোক বিশ্বাস কৰা মা, মই এনেকুৱা কাম কেতিয়াও কৰা নাই। তুমি জানো মোক বুজি নোপোৱা? তুমি জানো মোক চিনি নোপোৱা? মই বাৰু ইমান এটা বেয়া কাম কৰিম নেকি? তুমি কোৱাচোন। হাই জানি, মই তোক বিশ্বাস কৰিছো তই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰ বুলি। কিন্তু সেই ভিডিঅ'টোনো কেনেকৈ হ'ল, কেনেকৈ বনিল? আৰু তাত থকা ছোৱালীজনীটো তয়েই। নাই, সেইজনী ছোৱালী মই নহয় মা, নহয়। নাজানো কেনেকৈ সেই ভিডিঅ'টোত মই ওলাইছো। মই একেবাৰে বুজি পোৱা নাই মা। বোৱাৰী, নাকান্দিবা, ৰ'বাচোন, ধৈৰ্য ধৰা। আজি 3 দিনেই হ'ল ইনভেষ্টিগেশ্যন কৰি আছে। কিন্তু ভিডিঅ'টো কেনেকৈ ক'ৰ পৰা ওলালে ভালদৰে একো গমেই পোৱা নাই। যদি তুমি নহয়েই, তেনেহ'লে ইমানকৈ কন্দাৰ কোনো প্ৰয়োজন নাই আৰু টেনশ্যন লোৱাৰো প্ৰয়োজন নাই। আজিকালি এনেকুৱা কিছুমান কুকৰ্ম কৰা মানুহ আছেই, যিসকলে এনেকৈ ভিডিঅ' বনাই সমাজত বেয়া এটা প্ৰচাৰ চলায়। এনেকুৱা বহুত ঘটনা আছে আৰু হৈছেও। কিন্তু এনেকুৱা কুকৰ্ম কৰি কোনো হাৰি যাব পৰা নাই। পুলিচে কোৱা মতে আজি ফাইনেল দিন। আজি সকলোবোৰ ধৰা পৰিব, এই কামটো যোনে কৰিছে। মা, আপুনি নাকান্দিব। দিনে নিশাই আমি সেইটোতে লাগি আছোঁ। আৰু মই পূজাক বিশ্বাস নকৰাকৈ থকা নাই। মই বিশ্বাস কৰিছোঁ সেই ভিডিঅ'টোত থকা ছোৱালীজনী তাই নহয় বুলি। কিন্তু সকলোৱেতো তেনেকৈ বিশ্বাস নকৰে। মই মানুহৰ ওচৰত কেনেকৈ মুখ উলিয়াম? কেনেকৈ? মোৰ বিষয়ে যিমানখিনি মানুহে সদগুণ গাইছিলে সেইখিনি সকলো পাহৰি যাব। আৰু মোক দেখিলে সকলোৱে বেয়া ছোৱালী বুলি কৈ মোক বেয়া দৃষ্টিৰে চাব। মোক কোনেও ভাল বুলি নাভাবে আৰু কোনেও নাভাবে। মোৰ সকলো মান সন্মান শেষ হৈ গ'ল মা। মই আৰু জীয়াই থাকিব নোৱাৰিম এনেকৈ। কোনে বাৰু এনেকুৱা এটা বেয়া কাম কৰিলে? মই কি কৰিছিলোঁ? কাৰ কি ক্ষতি কৰিছিলোঁ যাৰ কাৰণে মোক এনেকুৱা এটা বদনামী কৰিছে? সকলোৰে লগত ভাল ব্যৱহাৰ কৰোঁ, সকলোকে মৰম কৰোঁ, কাৰো বেয়া হোৱাটো আজিলৈকে বিচৰা নাই। সকলোকে সুখী কৰিবলৈ চেষ্টা কৰোঁ। তাৰ পাছতো ভগৱান, তুমি মোক কিয় ইমান শাস্তি দিছা? সকলো শেষ হৈ গ'ল মোৰ। মা, সকলো শেষ হৈ গ'ল। নাকান্দিবি আইজনী, নাকান্দিবি। তই সত্যত আছ, গতিকে এটা কথা মনত ৰাখিবি, সত্যৰ কিন্তু সদায়ে জয় হয়। ভিডিঅ'লৈ সোমাই এতিয়া আৰু তই ক'তো হাৰি যাব নোৱাৰ। ৰিয়া, চাচোন চা মোৰ লগত কি হৈ গ'ল। তাৰমানে আপুনি এখেতক চিনি পায়? ছাৰ, চিনি পাওঁ। তাই মোৰ একমাত্ৰ বান্ধৱী। আপুনি গম পাইছেনে আপোনাৰ ভিডিঅ'টোৰ মেইন কালপিট কোন? নাই পোৱা ছাৰ। কিবা খবৰ পালে নেকি? আপোনাৰ সেই ফেক ভিডিঅ'টোৰ মেইন কালপিট হৈছে আপোনাৰ বান্ধৱী ৰিয়া। কি? ছাৰ, এইবিলাক আপুনি কি কৈছে? যি কৈছোঁ সঁচা কৈছোঁ। আপোনাৰ বিশ্বাস নহ'ব পাৰে। বিশ্বাস নাই হোৱা যদি আপোনাৰ বান্ধৱীকে সুধি লওক। ৰিয়া, ছাৰে কি কৈছে সঁচাকৈ কৈছে? ছাৰে যি কৈছে
সঁচাই কৈছে তই তই মোৰ লগত এনেকৈ কৰিছ ৰিয়া মই একো ধৰিব পৰা নাই মোৰ নিজকে পগলা লাগিছে সপোন লাগিছে মই বিশ্বাস কৰিব পৰা নাই তই যে মোৰ লগত ইমান এটা ডাঙৰ কাম কৰিবি বুলি কেনেকৈ মানে কেনেকৈ বুজি পোৱা নাই ৰিয়া কিয় কৰিলি এনেকুৱা মোৰ সকলোবিলাক মান সন্মান তই শেষ কৰি দিলি মই তোৰ কি অনিষ্ট কৰিছিলোঁ কি ক্ষতি কৰিছিলোঁ তোক মই ভাল বান্ধৱী বুলি ভাবিছিলোঁ চাচোন মনত পেলা কথাবিলাক তই মই কেনেকৈ আছিলোঁ ইজনী সিজনী নেদেখাকৈ থাকিব পৰা নাছিলোঁ সিজনীৰ মনৰ কথা বুজি পাইছিলোঁ দুইজনীয়ে দুখ পোৱা কাম ভাবিবই নোৱাৰোঁ সকলো ক্ষেত্ৰতে তই মোৰ সাহস হৈ থিয় দি আছিলি সকলো কথা তই মোৰ বুজি পাইছিলি চাচোন প্ৰতিটো মুহূৰ্ততে তই মোৰ লগৰী আছিলি কিন্তু তই এনেকুৱা এটা ডাঙৰ কাম মোৰ লগত কিয় কৰিলি মোৰ বিশ্বাস হোৱা নাই তই মোৰ সঁচা বান্ধৱী নাছিলি নেকি নে মই নজনাকৈ মই তোৰ কিবা বেয়া কৰিছিলোঁ কচোন তাৰমানে তুমি সদায় কৈ থকা লগৰীজনী এইজনীয়ে অঁ তাৰমানে যিজনী লগৰীক তুমি শয়নে সপোনে দেখি থাকা প্ৰতিটো মুহূৰ্ততে মনত পেলাই থকা এইজনীয়ে মানে যিজনী বান্ধৱীৰ কথা কৈ থাকিলে শেষ নহয় সেইজনী এজনী বান্ধৱী নহয় জানো তোমাৰ আৰে ইমান যদি মৰমৰ বিশ্বাসী বান্ধৱী আছিলে তেনেহ'লে তোমাৰ লগত ইমান ডাঙৰ এটা অন্যায় কৰিলে আচৰিতেই ৰিয়া পূজা যেনেকৈ মোৰ ছোৱালী তয়ো মোৰ ছোৱালীৰ দৰে আছিলি মোৰ ছোৱালীতকৈ তোক কোনোদিনে কম ভবা নাছিলোঁ সৰুৰে পৰা ইমান মৰম কৰিলোঁ তোক আৰু তই আজি এনেকুৱা এটা দুখ দিলি হয় ছোৱালী ক তই কি কাৰণে এনেকুৱা এটা কৰিলি মই কৰিছোঁ তোৰ লগত বান্ধৱী হিচাপে আছিলোঁ হয় কিন্তু তই মোক যিদৰে মনে প্ৰাণে ভাল পাইছিলি মই তোক সেইদৰে কেতিয়াও ভাল পোৱা নাছিলোঁ তোৰ সফলতাত মই চলিছিলোঁ সৰুৰে পৰা দুইজনী একেলগে থাকোঁ যদিও প্ৰতিটো ক্ষেত্ৰতে কিন্তু তয়ে আগবাঢ়ি গৈছিলি খেলতে হওক নাচতে হওক গানতে হওক সকলোতে তয়ে আগবাঢ়ি গৈছিলি তয়ে ফাৰ্ষ্ট হৈছিলি আৰু মই সদায় ছেকেণ্ডতে থাকিব লগা হৈছিল ডাঙৰ হোৱাৰ পিছতো সকলো ক্ষেত্ৰতে তোৰেই বাহ হৈছিল সকলোৱে কেৱল মাত্ৰ তোকেই ভাল বুলি কৈছিল সকলোৱে মোক হাঁহিছিল যে লগৰজনী ইমান ওপৰলৈ উঠি গৈছে আৰু তই দিনে দিনে তললৈকে নামি গৈছ বুলি মোক সকলোৱে জোকাইছিল হাঁহিছিল কিমান আৰু মানুহৰ মুখে মুখে তোৰেই নাম শুনি থাকিম স্কুলত হওক কলেজত হওক সকলো টিচাৰৰ মুখত কেৱল মাত্ৰ তোৰেই জয়গান মোৰ কথাটো কোনেও নকয় মই যিমান চেষ্টা কৰিলোঁ তোৰ ওচৰ পাবগৈ পৰা নাছিলোঁ তোক মই কেতিয়াও হৰুৱাব পৰা নাছিলোঁ মই যে তোক লৈ জ্বলো সেই কথাটো কিন্তু তোক মই কোনোদিনেই জানিবলৈ দিয়া নাছিলোঁ তোৰ লগত আছিলোঁ যদিও মই তোক হৰুৱাবলৈকে চেষ্টা কৰি থাকোঁ প্ৰতিটো মুহূৰ্ততে কিন্তু মই নোৱাৰোঁ আৰে তোকতো মই বিয়া হ'বলৈ মানা কৰিছিলোঁ তই কিন্তু মোৰ কথা নামানিলি আৰু যেতিয়া মাৰ মুখেৰে শুনিছিলোঁ যে চহৰৰ এটা বহুত ভাল পৰিয়াললৈ তোৰ বিয়া ঠিক হৈছে আৰু সেইদিনাই মই সহ্য কৰিব পৰা নাছিলোঁ আৰে তোক মই বাৰে বাৰে কৈছিলোঁ যে তই বিয়া হ'ব নালাগে বুলি কিন্তু তই মোৰ কথা নুশুনিলি আৰু তই বিয়া হৈ গুচি আহিলি আৰে তই এইবিলাক কি কথা কৈছ তইতো মোৰ ভাল চিন্তা কৰিছিলি সকলো ক্ষেত্ৰতে মোকচোন উৎসাহ দিছিলি মোকতো তই ভাল পাওঁ বুলি কৈছিলি কিন্তু কেনেকৈ ইমান বেয়াখিনি তই মোৰ পৰা লুকুৱাই ৰাখিছিলি কেনেকৈ তই মোৰ লগত ভাল পোৱাৰ অভিনয় কৰি আছিলি আৰে তই চুপ থাক না তোৰ এই মৌ মিঠা অমায়িক কথাবিলাক শুনি মোৰ মাথা একদম কাম নকৰা হৈ পৰিল তোৰ ভাল দেখি মই সহিব পৰা নাছিলোঁ আৰু সহিব নোৱাৰি মই তোৰ ফেক ভিডিঅ' বনালোঁ ভাবিছিলোঁ তোৰ সংসাৰখন ধ্বংস হৈ যাওক তোৰ যিমানখিনি গুণ গৰিমা আছিল সকলোখিনি ম্লান হৈ পৰক যেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ সকলোৱে তোৰ কথা বেয়াকৈ ক'বলৈ লৈছিল আৰু মই সেইবিলাক শুনি মনত বহুত আনন্দ পাইছিলোঁ ভাবিছিলোঁ আজি মই পূজাক হৰুৱাব পাৰিলোঁ চুপ একদম চুপ আৰু মই তোৰ একো কথা নুশুনো আচলতে মোৰেই ভুল মানুহ চিনি পোৱাত মই বহুত ডাঙৰ ভুল কৰিলোঁ বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলি তই বন্ধুত্বৰ নামত তই কলংক তই ঠিকেই ধৰিছ মই তোৰ বান্ধৱী নহয় আচলতে মই তোৰ শত্ৰুহে আছিলোঁ তই কিন্তু অলপ বস্তু নহবি দেই ছোৱালী এতিয়া তোৰ অৱস্থা কি হ'ব তই গম পাইছ নহয় নিশ্চয় পাইছোঁ মোৰ অৱস্থা কি হ'ব পাইছোঁ
দুখ লাগিছে। আচলতে মোৰ নিজৰ ভাগ্যখনক লৈ আজি দুখ লাগিছে। ঘৰতো হওক পৰতো হওক সকলোতে কেৱল মাত্ৰ মই ঠাট্টা মস্কৰাহে পাইছিলোঁ। আৰু সেইবিলাক কথা মই বহুত চিৰিয়াছলি লৈ ডিপ্ৰেশ্যনত গৈছিলোঁ। আৰু মোৰ মনত বেয়া বুদ্ধিবিলাকে বাঁহ লৈছিলে, যাৰ কাৰণে আজি মই ভুক্তভোগী। মোক ক্ষমা কৰিব নালাগে পূজা, কিন্তু মই ভুল কৰিছোঁ, শুধৰাব নোৱাৰা ভুল কৰিলোঁ। ছাৰ মোক যি শাস্তি দিয়ে দিব পাৰে, মই সকলো ধৰণৰ শাস্তি ল'বলৈ সাজু আছোঁ। আচলতে মই মানসিক হীনমন্যতাত ভুগিলোঁ, যাৰ কাৰণে কিমান এটা বেয়া চিন্তা মনলৈ আহিল আৰু একো নভোৱাকৈ মই কৰি দিলোঁ। সঁচাকৈ ৰিয়া, তুমি বহুত ডাঙৰ ভুল কৰিলা। হিংসা জেদে মানুহ সঁচাকৈ বহুত তললৈ নমাই দিব পাৰে। আজি তোমাৰ মনত হিংসা আৰু জেদ ভাৱ বেছি হোৱাৰ কাৰণে সেনেকুৱা এটা কাম কৰিবলৈ তুমি কুণ্ঠাবোধ নকৰিলা। তুমি উঠি অহা ছোৱালী, ভৱিষ্যত প্ৰজন্মক তুমি ভাল শিক্ষা দিব লাগে, কিন্তু তুমি কি কৰিলা? ৰিয়া, মই তোমাক এটা চান্স দিব পাৰোঁ। যদি তুমি নিজকে শুধৰণি আৰু ভাল কৰিম বুলি ভাবিছা, তেনেহ'লে তোমাৰ ওপৰত আমি কোনো ধৰণৰ কেছ নকৰোঁ। পূজাৰ বয়সৰে তুমি এজনী ছোৱালী, তোমাৰো ভৱিষ্যত আছে। নাই, মই বহুত ডাঙৰ ভুল কৰিছোঁ, পাপ কৰিছোঁ। ইয়াৰ শাস্তি মই ভুগিবই লাগিব। তুমি অনুতপ্ত হৈছা, মানে তুমি তোমাৰ ভুল অন্তৰেৰে উপলব্ধি কৰিব পাৰিছা। আমি তোমাৰ ওপৰত কোনো ধৰণৰ কেছ নকৰোঁ আৰু তুমি নিজক শুধৰণি কৰিবলৈ চেষ্টা কৰা। মই আৰু কোনোদিন পূজাক লৈ হিংসা নকৰোঁ, জেদ ভাৱ নলওঁ। আপোনালোকক মই কথা দিছোঁ, পূজাক মই কেতিয়াও অন্যায় নকৰোঁ। নাই, মই এনেকৈ এৰি নিদিওঁ। মোৰ বদনামটোতো সেনেকৈ নাইকিয়া হৈ নাযায়। কিয় মিছামিছিকৈ মই গ্লানি এটা লৈ জীয়াই থাকিম? মই এনেকৈ জীয়াই থাকিব নোৱাৰিম। তই ছ'চিয়েল মিডিয়াত স্পষ্টীকৰণ দিব লাগিব যে সেই ভিডিঅ'টো ফেক আছিল আৰু তই বনাইছিলি বুলি। সকলোবিলাক কথা সঁচা ক'ব লাগিব, তেতিয়াহে মই মানি ল'ম। এনেকৈ মই দাগ এটা লৈ জীয়াই থাকিব নোৱাৰিম। পাৰিবিনে তই? হ'ব বাৰু, মই আজিয়ে ছ'চিয়েল মিডিয়াত এটা স্পষ্টীকৰণ দিম। তই আজিয়ে দিব লাগিব, আৰু আমাৰ সকলোৰে সন্মুখত। হ'ব, তই বিচৰাটোৱেই হ'ব।